ओम शांति 24 অক্টোবৰ 2020 সাকাৰ মুৰলী আজি বাবাই কৈছে মৰমৰ সন্তানসকল তোমালোক সঁচা সগাপো যি এতিয়া বন্তি শিখাত উৎসৰ্গিত হোৱা এই উৎসৰ্গিত হোৱাৰে স্মাৰক হৈছে এই দীপাৱলী প্ৰশ্ন বাবাই নিজৰ সন্তানসকলক কোনটো খবৰ শুনাইছে উত্তৰ বাবাই শুনাইছে তোমালোক আত্মাসকল নিৰ্বাণ ধামৰ পৰা কেনেকৈ আহা আৰু মই কেনেকৈ আহোঁ মই কোন হওঁ কি কৰোঁ কেনেকৈ ৰাম ৰাজ্য স্থাপন কৰোঁ কেনেকৈ তোমালোক সন্তানসকলক ৰাৱণৰ ওপৰত বিজয় কৰি তোলো এতিয়া তোমালোক সন্তানসকলে এই সকলোবোৰ কথা জানা তোমালোকৰ জ্যোতি জ্বলি আছে গীত তুমি হো মাতা পিতা তুমি ওম শান্তি মৰমৰ আত্মিক সন্তানসকলে গীতটি শুনিলা আত্মাসকলে এই পাৰ্থিৱ কৰ্ম ইন্দ্ৰিয়ৰে গীত শুনিলে গীতৰ প্ৰথমখিনি ঠিকেই আছিল পাছৰ ফালে আকৌ ভক্তিৰ কথা আছিল তোমাৰ চৰণ ধূলি হওঁ এতিয়া সন্তান জানো চৰণৰ ধূলি হয় এইটো ভুল পিতাই সন্তানসকলক শুদ্ধ কথা বুজায় পিতা আহে তাৰ পৰা যৰ পৰা সন্তানসকলেও আহে হেয়া হৈছে নিৰ্বাণ ধাম সন্তানসকলক সকলোৰে অহা খবৰটো শুনালো নিজৰো শুনালো যে মই কেনেকৈ আহোঁ আহি কি কৰোঁ ৰাম ৰাজ্য স্থাপনা অৰ্থে ৰাৱণৰ ওপৰত বিজয় কৰি তোলে সন্তানসকলে জানে ৰাম ৰাজ্য আৰু ৰাৱণ ৰাজ্য এই পৃথিৱীতেই বুলি কোৱা হ'ব এতিয়া তোমালোক বিশ্বৰ মালিক হোৱা পৃথিৱী আকাশ সূৰ্য আদি সকলো তোমালোকৰ হাতৰ মুঠিত যায় সেয়েহে কোৱা হয় ৰাম ৰাজ্য সমগ্ৰ বিশ্বতে আৰু ৰাৱণ ৰাজ্য সমগ্ৰ বিশ্বতে আছে ৰাৱণ ৰাজ্যত কিমান কোটি আছে ৰাম ৰাজ্যত কম হয় তাৰ পাছত লাহে লাহে বৃদ্ধি হৈ গৈ থাকে ৰাৱণৰ ৰাজ্যত বৃদ্ধি বহুত হয় কিয়নো মনুষ্য বিকাৰী হৈ যায় ৰাম ৰাজ্যত হৈছে নিৰ্বিকাৰী মনুষ্যৰে কাহিনী গতিকে ৰামৰো বেহদৰ মালিক ৰাৱণো বেহদৰ মালিক ৰামো বেহদৰ মালিক এতিয়া কিমান অনেক ধৰ্ম আছে গায়ন কৰা হৈছে অনেক ধৰ্ম বিনাশ বাবাই বৃক্ষ ওপৰতো বুজাইছে এতিয়া দশাহৰা উদযাপন কৰে ৰাৱণক জ্বলায় এয়া হৈছে স্থূল ৰূপত জ্বলোৱা তোমালোকৰটো হৈছে বেহদৰ কথা ৰাৱণকো কেৱল ভাৰতবাসীয়েহে জ্বলায় বিদেশততো য'ত ত'ত ভাৰতীয় লোক বেছিকৈ থাকিব তাততো জ্বলাব সেয়া হৈছে সদৰ দশাহৰা দেখুওৱা যে লংকাত ৰাৱণে ৰাজত্ব কৰিছিল সীতাক হৰণ কৰি লংকালৈ লৈ গ'ল এয়া হ'ল সদৰ কথা এতিয়া পিতাই কয় সমগ্ৰ বিশ্বতে ৰাৱণৰ ৰাজ্য ৰাম ৰাজ্য এতিয়া নাই ৰাম ৰাজ্য অৰ্থাৎ ঈশ্বৰে স্থাপন কৰা ৰাজ্য সত্যযুগক কোৱা হয় ৰাম ৰাজ্য মালা জপে ৰঘুপতি ৰাঘৱৰ ৰাজা ৰাম বুলি গায় কিন্তু ৰজা ৰামক স্মৰণ নকৰে যিয়ে সমগ্ৰ বিশ্বৰ সেৱা কৰে তেওঁৰ মালা স্মৰণ কৰে ভাৰতবাসীয়ে দশাহৰাৰ পাছত দীপাৱলী উদযাপন কৰে দীপাৱলীকেও উদযাপন কৰে কিয়নো দেৱতাসকলৰ ৰাজ অভিষেক হয় ৰাজ অভিষেকত বহুত চাকি আদি জ্বলায় এটা হৈছে ৰাজ অভিষেক আৰু দ্বিতীয়তে কোৱা হয় ঘৰে ঘৰে দীপাৱলী প্ৰত্যেক আত্মাৰ জ্যোতি জ্বলি যায় এতিয়া সকলো আত্মাৰ জ্যোতি নুমাই আছে লোহী যুগ অৰ্থাৎ অন্ধকাৰ মানে ভক্তি মাৰ্গ ভক্তি কৰোঁতে কৰোঁতে জ্যোতি কম হৈ যায় বাকী সেই দীপাৱলীটো হৈছে কৃত্ৰিম এনেকুৱা নহয় যে ৰাজ অভিষেক হ'লে তেতিয়া আতচবাজি জ্বলায় দীপাৱলীত লক্ষ্মী আবাহন কৰে পূজা কৰে এই উৎসৱ হৈছে ভক্তি মাৰ্গৰ যিগৰাকী ৰজাই সিংহাসনত বহে তেওঁ ৰাজ অভিষেকৰ দিনটো ধুমধামেৰে উদযাপন কৰাৰ হয় এই সকলোবোৰ হৈছে সদৰ এতিয়াতো বেহদৰ বিনাশ সঁচা দশাহৰা হ'ব পিতা আহিছে সকলোৰে জ্যোতি জ্বলাবলৈ
মনুষ্যই ভাবে আমাৰ জ্যোতি পৰম জ্যোতিত মিলি যাব। ব্ৰহ্ম সমাজৰ মন্দিৰত সদায় জ্যোতি জ্বলি থাকে। এনেকৈ ভাবে যে যেনেকৈ চগাপোক জ্যোতিৰ পৰিক্ৰমা লগাই উচ্ছগিত হৈ যায়, তেনেকৈ আমাৰো আত্মা এতিয়া পৰম জ্যোতিত মিলি যাব। ইয়াৰ ওপৰত দৃষ্টান্ত ৰচিছে। এতিয়া তোমালোক হৈছে আধা কল্পৰ প্ৰেমিকা। তোমালোক আহি এজন প্ৰেমিকৰ প্ৰতি উচ্ছগিত হৈছা, জ্বলি যোৱা কথা নহয়। যেনেদৰে সেই প্ৰেমিক প্ৰেমিকা থাকে, তেওঁলোকৰ পৰস্পৰ প্ৰেমিক হৈ যায়। ইয়াত তেওঁ এজনো প্ৰেমিক, বাকী সকলো প্ৰেমিকা। প্ৰেমিকাই সেই প্ৰেমিকক ভক্তি মাৰ্গত স্মৰণ কৰি থাকে। প্ৰিয়তম, আপুনি আহিলে মই আপোনাৰ প্ৰতি উচ্ছগিত হৈ যাম। আপোনাৰ বাহিৰে আমি আন কাকো স্মৰণ নকৰোঁ। এয়া তোমালোকৰ পাৰ্থিৱ প্ৰেম নহয়। এই প্ৰেমিক প্ৰেমিকা পাৰ্থিৱ প্ৰেম হয়। সেই প্ৰেমিক প্ৰেমিকা পাৰ্থিৱ প্ৰেম হয়। পৰস্পৰ ইজনে সিজনক চাই থাকে, দেখিলে যেন তৃপ্ত হৈ যায়। ইয়াতো এজন প্ৰেমিক, বাকী সকলো প্ৰেমিকা। সকলোৱে পিতাক স্মৰণ কৰে, যদিও বা কোনোৱে প্ৰকৃতি আদিকো মানে, তথাপিও অ' গড, হে ভগৱান বুলি মুখেৰে নিশ্চয় উচ্চাৰিত হয়। সকলোৱে তেওঁক মাতে, আমাৰ দুখ দূৰ কৰা। ভক্তিৰ মাৰ্গততো বহুত প্ৰেমিক প্ৰেমিকা থাকে। কোনোবা কাৰোবাৰ প্ৰেমিকা, কোনোবাই কাৰোবাৰ প্ৰেমিকা। হনুমানৰ কিমান প্ৰেমিক থাকিব। সকলোৱে নিজৰ নিজৰ প্ৰেমিকৰ চিত্ৰ তৈয়াৰ কৰি পুনৰ পৰস্পৰ মিলিত হৈ বহি তেওঁলোকৰ পূজা কৰে। পূজা কৰি পুনৰ প্ৰেমিকক ডুবাই দিয়ে। অৰ্থ একোৱেই নোলায়। ইয়াত তেনেকুৱা কথা নাই। ইয়াত তোমালোকৰ প্ৰেমিক চিৰ সুন্দৰ, কেতিয়াও শ্যাম বৰণীয়া নহয়। পিতা পাৰ্থিক আহি সকলোকে সুন্দৰ কৰি তোলে। তোমালোকো পাৰ্থিক হোৱা নহয় জানো? দূৰণি দেশৰ পৰা আহি ইয়াত ভূমিকা পালন কৰা। তোমালোকৰ মাজতো পুৰুষাৰ্থ ক্ৰম অনুসৰি বুজি পায়। এতিয়া তোমালোক ত্ৰিকালদৰ্শী হৈ গলা। ৰচয়িতা আৰু ৰচনা আদি মধ্য অন্তৰ বিষয়ে জানা। গতিকে তোমালোক হৈ গলা ত্ৰিকালদৰ্শী ব্ৰহ্মা কুমাৰ কুমাৰী। যিদৰে জগত গুৰু আদিৰ উপাধি লাভ কৰে নহয় জানো? তোমালোকে এটা উপাধি লাভ কৰা। তোমালোকে আটাইতকৈ ভাল উপাধি পোৱা স্বদৰ্শন চক্ৰধাৰী। তোমালোক ব্ৰাহ্মণসকলে ত্ৰিকালদৰ্শী হোৱা নে শিৱ বাবাও হয়? হয়, কিয়নো শৰীৰ সৈতে স্বদৰ্শন চক্ৰধাৰী আত্মা হয় নহয় জানো? পিতাও এওঁ শৰীৰত আহি বুজায়, শিৱ বাবা স্বদৰ্শন চক্ৰধাৰী নহ'লে তোমালোকক কেনেকৈ কৰি তুলিব? তেওঁ সকলোতকৈ সৰ্বোত্তম, উচ্চতকৈ উচ্চ আত্মা হয়। দেহক জানো তেনেকৈ কোৱা হয়? সেই সৰ্বোত্তম পিতাই আহি তোমালোকক সৰ্বোত্তম কৰি তোলে। স্বদৰ্শন চক্ৰধাৰী আত্মাসকলৰ বাহিৰে আন কোনো হ'ব নোৱাৰে। কোনসকল আত্মা? যিসকল ব্ৰাহ্মণ ধৰ্মত আছে। যেতিয়া শুদ্ধ ধৰ্মত আহিল তেতিয়া জনা নাছিল। এতিয়া পিতাৰ দ্বাৰা তোমালোকে জানিছা। কিমান ভাল ভাল কথা। তোমালোকে শুনা আৰু আনন্দিত হোৱা। বাহিৰৰ সকলে যদি এয়া শুনে তেন্তে আচৰিত হ'ব। অহো, এয়াতো বহুত উচ্চ জ্ঞান। বাৰু তুমিও এনেকুৱা স্বদৰ্শন চক্ৰধাৰী হোৱা, তেতিয়া চক্ৰৱৰ্তী ৰজাৰ বিশ্বৰ মালিক হৈ যাবা। ইয়াৰ পৰা বাহিৰলৈ গ'লে সকলো শেষ। মায়ে ইমান বাহাদুৰ, যেনেকুৱা আছিল তেনেকুৱা হৈয়ে থাকি যায়। যিদৰে গৰ্ভত সন্তানে প্ৰতিজ্ঞা কৰে ভূমিষ্ঠ হয়, তথাপিও তাৰ প্ৰতিজ্ঞা তাতেই থাকি যায়। তোমালোকে প্ৰদৰ্শনী আদিত বুজোৱা বহুতে ভাল ভাল বুলি শলাগে। জ্ঞান বহুত ভাল। মই এনেকুৱা পুৰুষাৰ্থ কৰিম, তেনেকুৱা কৰিম। বছ বাহিৰলৈ ওলাল, তাৰ পাছত তাতেই থাকিল। কিন্তু তথাপিও কিবা নহয় কিবা প্ৰভাৱ পৰে। এনেকুৱা নহয় যে তেওঁ পুনৰ নাহিবই। বৃক্ষজোপাৰ বৃদ্ধি হৈ থাকিব। বৃক্ষৰ বৃদ্ধি হোৱাৰ লগে লগে সকলো কৰ্মাতীত আকৰ্ষিত কৰিব। এতিয়াতো এইখন ৰৌৰৱ নৰক
গৰুড পুৰাণত এনেকুৱা ভয় লগা কথা লিখা আছে যিবোৰ মনুষ্যক শুনোৱা হয় যাতে কিছু ভয় থাকে। তাৰ পৰা ওলাইছে মনুষ্য সাপ বৃশ্চিক আদি হয়। পিতাই কয় মই তোমালোকক বিষয়বৰ্তনী নদীৰ পৰা মুক্ত কৰি ক্ষীৰ সাগৰলৈ পঠাই দিওঁ। আচলতে তোমালোক শান্তিধামৰ বাসিন্দা আছিলা, পুনৰ সুখধামত ভূমিকা পালন কৰিবলৈ আহিলা। এতিয়া আমি পুনৰ শান্তিধাম আৰু সুখধামলৈ যাওঁ। এই ধামটো স্মৰণ কৰিবা নহয় জানো? গায়ন কৰে তুমিয়ে মাতা পিতা, তুমিয়ে সেই অপাৰ সুখতো হয়েই সত্যযুগ। এতিয়া হৈছে সংগম। ইয়াত অন্তিম সময়ত ত্ৰাহি ত্ৰাহি কৰিবৰ কাৰণে বহুত দুখ হয়। পুনৰ সত্যযুগ অতি সুখ হ'ব। অতি সুখ আৰু অতি দুখৰ এই খেল ৰচি থোৱা আছে। বিষ্ণু অৱতাৰো দেখুৱাই লক্ষ্মীনাৰায়ণৰ যুগল যেন ওপৰৰ পৰা আহে। এতিয়া ওপৰৰ পৰা জানো কোনো দেহধাৰী আহে? ওপৰৰ পৰাতো প্ৰত্যেক আত্মাই আহে, কিন্তু ঈশ্বৰৰ অৱতৰণ অতি বিচিত্ৰ। তেওঁৱে আহি ভাৰতক স্বৰ্গ কৰি তোলে। তাৰে উৎসৱ শিৱ জয়ন্তী উদযাপন কৰে। যদি জানিলাহেঁতেন পৰমপিতা পৰমাত্মা শিৱইহে মুক্তি জীৱন মুক্তি অধিকাৰ দিয়ে, তেন্তে সমগ্ৰ বিশ্বতেই ঈশ্বৰ হয়। পিতাৰ উৎসৱ উদযাপন কৰিলেহেঁতেন। বেহদৰ পিতা স্মৃতি দিৱস তেতিয়াই উদযাপন কৰিব যেতিয়া বুজিব যে শিৱ বাবা মুক্তিদাতা মাৰ্গদৰ্শক হয়। তেওঁৰ জন্মই ভাৰতত হয়। শিৱ জয়ন্তীও ভাৰততেই উদযাপন কৰে, কিন্তু সম্পূৰ্ণ পৰিচয় নাই, গতিকে বন্ধ দিনো পালন নকৰে। যিজন পিতা সকলোৰে সদগতি কৰোঁতা, তেওঁৰ জন্মভূমি য'ত আহি অলৌকিক কৰ্তব্য কৰে, তেওঁৰ জন্মদিন আৰু তীৰ্থযাত্ৰী বহুত উদযাপন কৰি থাকে। তোমালোকৰ স্মাৰক মন্দিৰো ইয়াতে আছে, কিন্তু কোনেও নাজানে যে শিৱ বাবা আহি মুক্তিদাতা মাৰ্গদৰ্শক হয়। সকলোৱে কয় দুখৰ পৰা মুক্তি কৰি সুখধামলৈ লৈ বলা, কিন্তু বুজি নাপায় ভাৰত অতিতকৈ উচ্চৰো উচ্চ খণ্ড হয়। ভাৰতৰ মহিমা অপৰম অপাৰ বুলি গায়ন কৰা হৈছে। তাতে শিৱ বাবাৰ জন্ম হয়, তাত কোনেও নাজানে। ষ্টাম্প অৰ্থাৎ ডাক টিকট নবনায়, অন্যতো বহুত বনাই থাকে। এতিয়া যেনেকৈ বুজোৱা হয় যাতে তেওঁৰ মমত্ব সকলোৱে গম পায়। বিলাততো সন্যাসী আদি গৈ ভাৰতৰ প্ৰাচীন নিয়ম শিকায়। তেতিয়া তেওঁলোকে এই কথাবোৰ বিষয়ে ক'ব, তেতিয়া তোমালোকৰ বহুত নাম হ'ব। কোৱা ৰাজযোগ কোনে শিকালে? এইটো কোনেও নাজানে। কৃষ্ণৰো সৎযোগত শিকোৱা নাই। এই সৎযোগ হৈছে সন্যাসীসকলৰ, যিসকল বহুত ভাল লিখা পঢ়া কৰোঁতা আৰু তেওঁলোক নিজকে দাৰ্শনিক বুলি কয়। তেওঁলোকে কথাবোৰ বুজক আৰু শুধৰণি হওক বুলিয়ে কয়। যাওক এনেকৈ কওক যে ময়ো শাস্ত্ৰ পঢ়িছোঁ, কিন্তু এতিয়া পিতাই যি শুনাইছে সেয়া শুদ্ধ হয়, বাকী সকলো ভুল। গতিকে এইটো বুজাওক যে যথাৰ্থ সকলোতকৈ উচ্চ তীৰ্থস্থান এয়া হ'ল য'ত পিতা আহে। তোমালোক সন্তানসকলে জানা, ইয়াক কোৱা হয় ধৰম ভূমি। ইয়াত যিমান ধৰ্মাত্মা আছে সিমান আৰু অন্য ক'তো নাই। তোমালোক কিমান দান পুণ্য কৰা, পিতাক জানি প্ৰতিষ্ঠাপকসকলৰ দুখৰ পৰা মুক্ত নকৰে। অন্য ধৰ্মাৱলম্বী সকল ধৰ্ম প্ৰতিষ্ঠাসকলৰ পাছে পাছে আহি থাকে। কৰ্মানুসৰি সকলোৱে ভূমিকা পালন কৰিবলৈ আহে। ভূমিকা পালন কৰি তমোপ্ৰধান হৈ যায়। পুনৰ পিতা আহি সতোপ্ৰধান কৰি তোলে। এয়া জন্মভূমি হয়। মই আহি সকলোৰে সদগতি কৰাওঁ, ভাৰতক স্বৰ্গ কৰি তোলোঁ। তোমালোক সন্তানসকলে জানা, পিতা স্বৰ্গৰ মালিক কৰি তুলিবলৈ আহিছে। এনেকুৱা পিতাক বৰ মৰমেৰে স্মৰণ কৰা। তোমালোক দেখিও আনেও এনে কৰ্ম কৰিব। ইয়াকে কোৱা হয় অলৌকিক
দিব্য কৰ্ম এনেকৈ নুবুজিবা কোনেও নুবুজিব। এনেকুৱা ওলাব যে তোমালোকৰ এই চিত্ৰও লৈ যাব। ভাল ভাল চিত্ৰ তৈয়াৰ কৰিলে তেতিয়া জাহাজ ভৰপূৰ হৈ যায়। জাহাজ য'ত ত'ত ৰ'ব তাত এই চিত্ৰ আঁতৰি দিব। তোমালোকৰ বহুত সেৱা হ'বলগীয়া আছে। বহুত উদাৰ অন্তৰৰ ভঁৰাল ভৰপূৰ কৰোঁতা উদাৰচিত ধনৱান ওলাব যিসকল এনেকুৱা কাম কৰিবলৈ লাগি যায় যাতে সকলোৱে গম পায় এওঁলোক কোন হয়, যিয়ে এই পুৰণি সৃষ্টিক পৰিৱৰ্তন কৰি নতুন সৃষ্টি স্থাপনা কৰে। তোমালোকৰ আগতে বুদ্ধি তুষ্ট আছিল, এতিয়া তোমালোক কিমান স্বচ্ছ বুদ্ধি হৈ আছা। জানা যে আমি এই জ্ঞান অৰ্থাৎ অথৰিটি হ'ব লাগে। বেহদৰ পিতাৰ সন্তান হোৱা নহয় জানো। মুক্তি পোৱা যায় স্মৃতি দ্বাৰা। পিতাক বিশ্বৰ শক্তিশালী সৰ্বশক্তিমান হৰ্তা কৰ্তা বুলি কোৱা হয়। সকলো বেদ শাস্ত্ৰ সাৰ বুজায়। গতিকে সন্তানসকলৰ সেৱাৰ প্ৰতি কিমান উৎসাহ থাকিব লাগে। মুখেৰে জ্ঞান ৰটনাৰ বাহিৰে যাতে অন্য একো উচ্চাৰিত নহয়। তোমালোক সন্তানসকলে ৰূপ বসন্তৰ নামেই নাই। 5 তত্ত্ব তোমালোকৰ সেৱাত উপস্থিত থাকে। এতিয়া 5 তত্ত্বই অহিত কৰে কাৰণ মনুষ্য যোগ্য নহয়। পিতাই এতিয়া যোগ্য কৰি তোলে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদা স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ। ৰূপ বসন্ত হৈ মুখেৰে সদায় জ্ঞান উচ্চাৰিত কৰিব লাগে। সেৱা উৎসাহিত থাকিব লাগে। স্মৃতিত থকা আৰু সকলোকে পিতাৰ স্মৃতি সোঁৱৰাই দিয়া এইটো দিব্য অলৌকিক কাৰ্য কৰিব লাগে। 2 নম্বৰ কৈছে সঁচা প্ৰেমিকা হৈ এজন প্ৰেমিকৰ প্ৰতি উৎসৰ্গিত হ'ব লাগে, অৰ্থাৎ বলিদান দিব লাগে। তেতিয়াহে প্ৰকৃত দীপাৱলী হ'ব। বৰদান গৃহস্থ ব্যৱহাৰ আৰু ঈশ্বৰীয় ব্যৱহাৰৰ দুয়োটা সমানতা দ্বাৰা সদায় বোঝামুক্ত আৰু সফল হোৱা। বিস্তাৰত কৈছে সকলো সন্তানে শৰীৰ নিবাহৰ আৰু আত্মা নিবাহৰ দ্বৈত সেৱা লাভ কৰিছে, কিন্তু দুয়োটা সেৱাতে সময় আৰু শক্তিৰ প্ৰতি সমান মনোযোগ দিয়া উচিত। যদি শ্ৰীমত কাঁটা ঠিকেই থাকে তেন্তে দুয়োটা দিশে সমান হ'ব, কিন্তু গৃহস্থ শব্দ উচ্চাৰিত কৰিলে গৃহস্থী হৈ যোৱা তেতিয়া অজুহাত দেখুওৱা আৰম্ভ হৈ যায়। সেয়েহে গৃহস্থী নহয় নিমিত্ত হোৱা। এইটো স্মৃতিৰে গৃহস্থ ব্যৱহাৰ আৰু ঈশ্বৰীয় ব্যৱহাৰ দুয়োটাতে সমানতা ৰাখা। তেতিয়া সদায় বোঝামুক্ত আৰু সফল হৈ থাকিবা। শ্লোগান প্ৰথম শ্ৰেণীত আহিবলৈ হ'লে কৰ্ম ইন্দ্ৰিয়জিত আৰু মায়াজিত হোৱা। ওম শান্তি।